Self Pallavi Gohai. Welcome to my YouTube channel. So first of all, মই ক'ব বিচাৰিছোঁ যে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কিছুমান কোৰ্ছ আছে যাৰ নামটো হৈছে BVoc, that means Bachelor in Vocational, আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত BMM বুলি এটা কোৰ্ছ আছে যিটো হৈছে Bachelor in Mass Media. So it covers various subjects related to communication like newspaper, radio, television, etc. So এতিয়া আমি জানিম যে a 3-year degree course ইয়াতে আমি কি পঢ়িব লাগিব. So let's see. In semester first আমি কি পঢ়িব লাগে আমি হেতু জানি লম. Semester first semester তাতে আমাৰ এখন পেপাৰ থাকিব Introduction to Communication. So আমি তাতে পঢ়িব লাগিব যে কমিউনিকেশ্যন কি হয়, টাইপছ কি হয় বা কমিউনিকেশ্যনৰ মডেলছবিলাক কি আৰু থিয়ৰিজবিলাক কি সেইখিনি বস্তু আমি ইয়াতে পঢ়িব লাগিব. লগতে আমাৰ প্ৰত্যেকখন পেপাৰতে প্ৰেক্টিকেল থাকে প্লাছ এছাইনমেণ্ট থাকে. চ' প্ৰেক্টিকেল লাইক ইউ ন' কেছ ষ্টাডি আৰু তোমাৰ গ্ৰুপ প্ৰেজেণ্টেশ্যন এনেকুৱা ধৰণৰ বস্তু দিয়া হয়. এতিয়া আহোঁ আমি ছেকেণ্ড ছেমিষ্টাৰ. So second semester আমাৰ এখন পেপাৰ থাকে মাছ কমিউনিকেশ্যন এণ্ড মেডিয়া. চ' বেচিকলি মাছ কমিউনিকেশ্যন এণ্ড মেডিয়া ইয়াতে আমি পঢ়িব লাগিব যে লাইক হিউমেন কমিউনিকেশ্যন কি হয়, ফক মেডিয়া কি হয় বা ডেফিনেশ্যনছ এণ্ড কনচেপ্ট অফ মাছ কমিউনিকেশ্যন, হোৱাট ইজ মাছ কমিউনিকেশ্যন, মেডিয়া ৰিচ এণ্ড এছেছ, নিউজ পেপাৰ কেতিয়া আমাৰ পাব্লিছ হৈছিলে, টেলিভিশ্যন কেতিয়া পাব্লিছ হৈছিলে, লেংগুৱেজ মেডিয়া কি হয়, ৰিজনেল মেডিয়া কি হয়, চ' ফিল্ম কি হয়, নিউ মেডিয়া কি হয়, এইখিনি বস্তু আমি ছেকেণ্ড পেপাৰ মাছ কমিউনিকেশ্যন এণ্ড মেডিয়াত পঢ়িব লাগিব. নেক্সট আমাৰ আৰু এখন পেপাৰ থাকিব জাৰ্নেলিজিম. তো জাৰ্নেলিজিমত মেইনলি নিউজ কি হয়, নিউজ ভেলু কি হয়, আমাৰ নিউজ কেই প্ৰকাৰ থাকে, এইখিনি বস্তু ৰিপৰ্টিং কেনেকৈ কৰিব লাগিব, সেই গোটেই বস্তুখিনি আমি জাৰ্নেলিজিম পেপাৰখনত পঢ়িব পাৰোঁ. আৰু ইয়াতে কিছুমান ছাজেষ্টেড আমাৰ ৰিডিং থাকিব, ছাজেষ্টেড বুক কিছুমান প্ৰভাইড কৰা হ'ব যি পঢ়ি পেলাই যিখিনি পঢ়ি তোমালোকে ইউ কেন টেক ইট এজ এ ছাজেশ্যন. অ'কে, চ' এতিয়া আহোঁ আমি ছেকেণ্ড ছেমিষ্টাৰ. ছেকেণ্ড ছেমিষ্টাৰ আমাৰ পেপাৰখন হৈছে এডভাৰটাইজিং. চ' এজ ৱেল উই ন' হোৱাট ইজ এডভাৰটাইজিং. চ' এডভাৰটাইজিং কি হয় আমি পঢ়িব লাগিব. আৰু এডভাৰটাইজিংটো মাছ মেডিয়া, হাউ এডভাৰটাইজিং ডিফাৰেণ্ট ফ্ৰম মাছ মেডিয়া সেইখিনি পঢ়িব লাগিব. গভমেণ্টৰ ক্ষেত্ৰত এডভাৰটাইজিং কেনেকুৱা হ'ব, চেণ্ট্ৰেলৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, পাব্লিকৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, এই গোটেই বস্তুখিনি আমি পঢ়িব লাগিব. নেক্সট আহোঁ আৰু এখন পেপাৰ পাব্লিক ৰিলেশ্যন. এইখিনি ছেকেণ্ড ছেমিষ্টাৰৰ পেপাৰৰ কথা কৈ আছোঁ মই. ছেকেণ্ড ছেমিষ্টাৰ আমাৰ ছেকেণ্ড ছেম মানে ছেকেণ্ড ইয়েৰ পাব্লিক ৰিলেশ্যন. চ' পাব্লিক ৰিলেশ্যন কি হয়, হোৱাট ইজ পাব্লিক ৰিলেশ্যন, কেতিয়া পাব্লিক ৰিলেশ্যনৰ গ্ৰ'থ এণ্ড ডেভেলপমেণ্টছ হৈছিলে, চ' পিয়াৰ হ'লে কেৰেক্টাৰিষ্টিক্স কি থাকিব লাগিব. চ' পিয়াৰ ইন ডিফাৰেণ্ট ছেকশ্যন লাইক ষ্টেটৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ, পাব্লিকৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ, গভমেণ্ট টুলছবিলাক কি হয়. চ' সেইখিনি বস্তু আমি বেচিকলি ইয়াতে পঢ়িব লাগিব ইন দ্য পেপাৰ পাব্লিক ৰিলেশ্যন. চ' এতিয়া আমাৰ থাৰ্ড পেপাৰখন হৈছে ৰাইটিং ফৰ মাছ মিডিয়া. চ' বেচিকলি ৰাইটিং ফৰ মাছ মিডিয়াটো ছেইম লাইক জাৰ্নেলিজিম, যে নিউজ কেনেকৈ লিখা হয়, আৰ্টিকেল কেনেকৈ লিখা হয়, চ' নিউজৰ অপিনিয়নছবিলাক কেনেকুৱা থাকে, চ' এখন নিউজ পেপাৰত কি বস্তু থাকে, ডিফাৰেণ্ট টাইপছ অফ ইউ ন' লাইক নিউজ পেপাৰ এখনত কি থাকে, লেংগুৱেজ অফ মেডিয়া পঢ়িব লাগিব, বেচিক কেৰেক্টাৰিষ্টিক্স, হাউ টু ডু ৰিপৰ্টিং এণ্ড অল, এইখিনি বস্তু আমি ৰাইটিং ফৰ মাছ মিডিয়া পেপাৰখনত পঢ়িম. এতিয়া আহোঁ আমি থাৰ্ড ছেমিষ্টাৰ. থাৰ্ড ছেমিষ্টাৰ মানে থাৰ্ড ইয়েৰ. চ' থাৰ্ড ছেমিষ্টাৰত আমি পঢ়িব লাগিব যে ৰেডিঅ' প্ৰডাকশ্যন. চ' ৰেডিঅ' প্ৰডাকশ্যন ইয়াতে ৰেডিঅ' কি হয়, ব্ৰিফলি ডিছকাছ এবাউট ৰেডিঅ', টক শ্ব' কি হয়, ডকুমেণ্টাৰী, ৰেডিঅ' ফিচাৰ কি হয়, পেনেল ডিছকাশ্যন কি হয়, যিখিনি মুঠতে ৰেডিঅ'ত প্ৰগ্ৰেম আমাৰ অৰ্গেনাইজ কৰা হয় সেইখিনিৰ ওপৰত আমি বেচিকলি পঢ়িব লাগিব. নেক্সট আমি আহোঁ ইণ্ট্ৰডাকশ্যন টু ইলেক্ট্ৰনিক মিডিয়া. চ' ইলেক্ট্ৰনিক মিডিয়া বুলি ক'লে আমাৰ গোটেইখিনি আহে, লাইক টেলিভিশ্যন হ'ব বা আপোনাৰ ৰেডিঅ' হ'ব, গোটেইখিনি বস্তু আহে. চ' ইয়াতে আমি ইলেক্ট্ৰনিক মিডিয়া কনচেপ্ট কি হয়, ৰেডিঅ' এজ এ মাছ মিডিয়াম কেনেকুৱা ধৰণে হ'ব পাৰে, চ' ভেৰিয়াছ ফৰ্মেটছ অফ ৰেডিঅ' প্ৰগ্ৰেম পঢ়িব লাগিব, গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট অফ ৰেডিঅ' টেলিভিশ্যন এইখিনি বস্তু আমি পঢ়িব লাগিব. নেক্সট আমি আহোঁ মেডিয়া ল এণ্ড এথিক্স. তো বেচিকলি ইটছ এ ভেৰি ইম্পৰ্টেণ্ট পেপাৰ. মেডিয়া ল এণ্ড এথিক্স পেপাৰখনত আমি পঢ়িব লাগিব যে ইয়াতে আমাৰ মেডিয়াৰ আমাৰ যিবিলাক ল থাকে, যিবিলাক এথিক্স থাকে, আমাৰ লাইক ৰাইট টু ইনফৰ্মেশ্যন এক্ট, ৰাইট টু প্ৰাইভেচি, চ' পেনেল ক'ড, IPC, এইখিনি বস্তু আমাৰ কেনেকুৱা ধৰণে আমি ফ'ল' কৰিব লাগিব এজ এ মেডিয়া পাৰ্চন. চ' এইখন পেপাৰতে আমি পঢ়িম মেডিয়া ল এণ্ড এথিক্স. নেক্সট আহোঁ আমি
4th semester. So 4th semester আমি বেসিক্যালি পঢ়িব লাগিব যে ডকুমেন্টাৰী প্ৰডাকশন. So what is documentary? আমি ডকুমেন্টাৰী কি হয় পঢ়িব লাগিব. ডকুমেন্টাৰী ফিল্ম কেনেকৈ বনায়, ডকুমেন্টাৰী ফিল্মখন কিমান টাইমৰ ভিতৰত শেষ হ'ব লাগিব, ডকুমেন্টাৰী ফিল্ম কি হয়, তাতে কি থাকে, সেই গোটেই বেসিক বস্তুখিনি আমি ডকুমেন্টাৰী প্ৰডাকশনত আমি পঢ়িম. আৰু আমি প্ৰেক্টিকেল এলট কৰা হয়, কেতিয়াবা আমি ডকুমেন্টাৰী ফিল্মো বনোৱা হয় ইয়াতে. নেক্সট আহিছোঁ স্ক্ৰিপ্ট ৰাইটিং ফৰ ইলেক্ট্ৰনিক মিডিয়া. চ' ইলেক্ট্ৰনিক মিডিয়াৰ কাৰণে আমি কেনেকৈ হাউ উই শুড প্ৰিপেয়াৰ এ স্ক্ৰিপ্ট, আমি সেই বিষয়ে পঢ়িব লাগিব ইয়াতে. এতিয়া ইয়াৰ পাছত আহিছোঁ ছ'চাইটি এণ্ড কালচাৰ অফ নৰ্থ ইষ্ট ইণ্ডিয়া. চ' বেচিকলি কি হয় ছ'চাইটি এণ্ড কালচাৰ অফ নৰ্থ ইষ্ট ইণ্ডিয়া, এই পেপাৰখনত আমি আমাৰ নৰ্থ ইষ্ট ৰিজনৰ যিমান আমাৰ লাইক ট্ৰেডিশ্যনেল ফুড, এটায়াৰ, কালচাৰ কি আছে সেই গোটেই বস্তুখিনি আমি পঢ়িব লাগিব. ইয়াৰ পাছত আহোঁ আমি ডেভেলপমেণ্ট কমিউনিকেশ্যন. চ' ডেভেলপমেণ্ট কমিউনিকেশ্যন কি হয়, হোৱাট ইজ ডেভেলপমেণ্ট কমিউনিকেশ্যন, ৰোল অফ মিডিয়া ইন ডেভেলপমেণ্ট কমিউনিকেশ্যন, টেলিভিশ্যন এণ্ড ৰেডিঅ' ফৰ ডেভেলপমেণ্ট কমিউনিকেশ্যন, কমিউনিটি ৰেডিঅ', এইখিনি বস্তু আমি ইয়াতে পঢ়িব লাগিব. নেক্সট এতিয়া আমি আহিছোঁ 5th semester. 5th semester আছে আমাৰ ইন্ট্ৰডাকশ্যন টু ফিল্ম ষ্টাডিজ. তো এখন ফিল্ম কি হয়, হোৱাট ইজ ফিল্ম, হোৱাট ইজ চিনেমা, তো ফিল্ম ষ্টাডিজ, ফিল্ম এখন কেনেকৈ বনাব লাগে, গোটেই বস্তুখিনি আমি ফিল্মত কি আমাৰ এখন ফিল্ম বনাওঁতে আমাৰ ষ্টেজেছবিলাক কি লাইক প্ৰি প্ৰডাকশ্যন, প্ৰডাকশ্যন এণ্ড পষ্ট প্ৰডাকশ্যন. চ' এই বেচিকলি এইখিনি বস্তুৰ ওপৰত আমি পঢ়িব লাগিব. নেক্সট আমি আহিছোঁ ইয়াৰ পাছত rural communication. So I have already told that যিখন আমাৰ ডেভেলপমেণ্ট কমিউনিকেশ্যন পেপাৰ আমি পঢ়িছিলোঁ তেনেকৈ ঠিক আমাৰ ৰুৰেল কমিউনিকেশ্যন পেপাৰ থাকিব. তাতে আমি চাব লাগিব যে এটা কি পঢ়িব লাগিব, যে ৰুৰেল কমিউনিকেশ্যন কি হয়, লাইক গভৰ্ণমেণ্ট এজেঞ্চিজ, NGO এণ্ড লাইক ইণ্ডিয়ান ৰুৰেল চিনেৰিঅ' যিবিলাক টোটেল ভিলেজ কিমান আছে, পপুলেশ্যন কিমান আছে. চ' বেচিকলি সেইখিনি বস্তু আমি পঢ়িব লাগিব. চ' ৰুৰেল মিডিয়া, ৰেডিঅ', প্ৰিণ্ট, টেলিভিশ্যন এক্সেট্ৰা সেইবিলাকে কেনেকৈ ধৰণে গৈ পেলাই ৰিচ এণ্ড এক্সেছ হৈছে ইন দ্য ৰুৰেল, ডেট মিনছ ৰিম'ট এৰিয়া, সেইখিনি বস্তুৰ ওপৰত আমি পঢ়িব লাগিব. আৰু ইয়াতে ৰুৰেল ৰিপৰ্টিং থাকে প্ৰেক্টিকেলত. নেক্সট আমি এখন পেপাৰ আহোঁ প্ৰিণ্ট এণ্ড এভি প্ৰডাকশ্যন. চ' প্ৰিণ্ট এণ্ড এভি প্ৰডাকশ্যন বেচিকলি লাইক ডকুমেণ্টাৰী, ফিচাৰ ফিল্ম, শ্বৰ্ট ফিল্ম কেনেকৈ বনোৱা হয়, শ্বৰ্ট ফিল্মৰ টাইম ডিউৰেশ্যন কিমান হয়, সেইখিনি বস্তুৰ ওপৰত আমি পঢ়িব লাগিব. চ' এতিয়া আমি আহোঁ নেক্সট পেপাৰখন আমি এতিয়া 6th semester, ডেট মিনছ ফাইনেল ছেমিষ্টাৰলৈ আমি আহিছোঁ. চ' আমাৰ ফাইনেল ছেমিষ্টাৰত আমি বেছি পেপাৰ পঢ়িব নালাগে, আমি 3খন পেপাৰ পঢ়িব লাগিব চাগে. চ' এখন হৈছে মাছ মেডিয়া ইন আছাম. চ' আমাৰ অসমৰ মেডিয়া বিষয়ে, যে আমাৰ ইন আছাম অৰিজিন এণ্ড ডেভেলপমেণ্ট কেতিয়া হৈছিলে, তো প্ৰেজেণ্ট মেডিয়া চিনেৰিঅ' কি হৈ আছে আছামত, আৰু ফিউচাৰত আমাৰ কি হ'বগৈ মেডিয়া. চ' অল লাইক স্পেচিয়েলাইজ নিউজ পেপাৰ কি হয়, মেগাজিন কি হয়, ৰেডিঅ' ইন আছাম, টেলিভিশ্যন, কেবল টিভি কি হয়, চ' প্ৰাইভেট ছেটেলাইট টেলিভিশ্যনছ ইন আছাম, এইখিনি বস্তু চেনেল কিমান আছে কি নাই, এইখিনি বস্তু আমি ইয়াতে পঢ়িব লাগিব ইন মাছ মেডিয়া ইন আছাম পেপাৰখনত. এণ্ড এতিয়া আমি আহিছোঁ ইখন পেপাৰ মাছ মেডিয়া এণ্ড লেংগুৱেজ. তো বেচিকলি ইয়াতে কৈছে যে আগৰ পেপাৰখন আছিলে মাছ মেডিয়া ইন আছাম, তো এইখনত কৈছে যে মাছ মেডিয়া এণ্ড লেংগুৱেজ. তাতে হৈছে মাছ মেডিয়া এণ্ড লেংগুৱেজ মেডিয়া ইন আছাম কেনেকুৱা হয়, উইকনেছ কি হয়, স্পকেন এণ্ড ৰিটাৰ্ণ ট্ৰান্সলেশ্যন কি হয়, আছামিজ মিডিয়া 21st century ডেভেলপমেণ্ট কি হয়, ইছ্যুজ প্ৰস্পেক্টছবিলাক পঢ়িব লাগিব. চ' বেচিকলি এইখিনি বস্তু আমি পঢ়িব লাগিব. আৰু আমাৰ এইখন মেইন পেপাৰখন হৈছে যে ইণ্টাৰ্ণশ্বিপ এণ্ড পৰ্টফলিঅ'. চ' ইটছ এ মেণ্ডেটৰী যে আমি লাষ্ট ছেমিষ্টাৰত এইখন পেপাৰ আমি ইণ্টাৰ্ণশ্বিপত এজ এ ইণ্টাৰ্ণ তুমি যিকোনো চেনেল লাইক প্ৰতিদিন টাইম হওক, নিউজ 18 হওক, বা প্ৰাগ হওক, DY 365 হওক, বা যিকোনো পেপাৰ হওক, ৰেঙনি হওক, বা নিউজ পেপাৰ যিকোনো তুমি গৈ পেলাই ইয়াতে 1 monthৰ ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব. ইণ্টাৰ্ণশ্বিপ কৰাৰ পিছত ইউ হেভ টু ছাবমিট দেট ৰিপৰ্ট টু দ্য কলেজ এণ্ড টু দ্য ইউনিভাৰ্চিটি. চ' আজিৰ ভিডিঅ'টো ইমানেই. ইয়াতে যদি কিবা কনফিউজন থাকে তেতিয়াহ'লে মোক আপোনালোকে কমেণ্ট বক্সত জনাব পাৰিব. থেংক ইউ.